যে যদি ব্যাসে ভাবিব পাৰে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি জীৱৰ মংগল কৰা হৈ গ'ল বুলি তেওঁৰ আৰু কৰিব লগা কৰ্ম একো নাই, তেতিয়াহ'লে মই কৰা এই কৰ্মটো কোনো আচৰিত কথা নহয়। তেতিয়া ব্যাসে হঠাৎ চক খাইছে যে এওঁ মোৰ কথা কেনেকৈ জানিলে, ময়ে ব্যাস বুলি এওঁ চিনি পাইছেনে নাই আদি দুদুল্যমান চিন্তাৰ মাজেৰে সেই স্থান ত্যাগ কৰি তেওঁ নিজৰ বদৰিকা আশ্ৰমত আহি আসনাধিষ্ঠ হৈছে। মন উগুল থুগুল, মন খেলি মেলি, যে মই প্ৰকৃততে কি কৰিব লাগিছিল, সেই ব্যক্তিজনেনো মোক কিহৰ ইংগিত প্ৰদান কৰিছে আদি ভাৱনাযুক্ত হৈ আসনত আসনাধিষ্ঠ হৈছে। আৰু সেই ব্যক্তিজনে আছিল ছদ্মবেশী দেৱঋষি নাৰদ। আৰু সেই নাৰদে পুনৰ তেওঁ স্বৰূপ ধাৰণ কৰি সেই উগুল থুগুল অৱস্থাত বদৰিকাশ্ৰমত আসনাধিষ্ঠ হৈ থকা ব্যাসৰ সন্মুখত উপস্থিত হৈছে। আৰু দুইজনৰ মাজত কথোপকথন হৈছে। কথোপকথনত ইতিমধ্যে প্ৰকাশিত হৈছে যে ব্যাসৰ খেলি মেলি হোৱা মনৰ অৰ্থাৎ বেমাৰটোৰ ঔষধটো ব্যাসে নিজে বিচাৰি পোৱা নাই। আৰু ইয়াৰ উত্তৰ লাভ কৰি দেৱঋষি নাৰদে ব্যাসক সেই বেমাৰটোৰ ঔষধটো প্ৰদান কৰিবলৈ আগবাঢ়িছে। আৰু ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, সেই ব্যাস তুমি শুনাচোন। ৰাম প্ৰকটি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। হে ব্যাস, তুমি যি লিখিলা জীৱৰ মংগল হ'ব ভাবি, জীৱৰ মংগল হওক এই ভাৱনাযুক্ত হৈ তুমি যি ইতিমধ্যে প্ৰণয়ন কৰিলা, 4 বেদৰ কৰিলা শাখা ভেদ। এভাগী বেদকে তুমি 4টা ভাগ কৰি 4খন বেদ কৰিলা, 18 ভাগী শাস্ত্ৰ প্ৰণয়ন কৰিলা, তাৰ পাছত 17 ভাগী পুৰাণ তুমি প্ৰণয়ন কৰিলা। এইবিলাকত জীৱৰ মংগল হোৱাকৈ তুমি লিখিব লাগিছিল কি আৰু তুমি লিখি দিলা কি? ইয়াৰ জ্ঞান মই তোমাক কওঁ শুনা। প্ৰকটি কহিলা তুমি আনহে ধৰ্মক, অৰ্থাৎ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত জীৱৰ মংগল হোৱা নীতি নিয়ম দৰ্শন প্ৰকটি কহিলা তুমি পোনপটীয়াভাৱে নকলা। তুমি ক'লা আওপকীয়াকৈ, প্ৰত্যক্ষ ৰূপত নকলা, তুমি পৰোক্ষভাৱেহে ক'লা। যিটো দৰ্শন আমি পাওঁ যুগ ধৰ্ম হিচাপত, যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা। এই সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, এই তিনিওটি যুগ ধৰ্মৰ পাছত ভগৱন্তৰ নাম এটি জীৱই আশ্ৰয় কৰিলেহে ধ্যান, যজ্ঞ, পূজা এই তিনিওটা যুগ ধৰ্ম কৰ্মৰ কল্যাণ সাধন হয়, যি জীৱই তাক আশ্ৰয় কৰে। অৰ্থাৎ প্ৰত্যেক যুগতে সত্য ত্ৰেতা দাপৰি তিনিও যুগতে দুটা দুটা নিয়ম আশ্ৰয় কৰাটোক ধৰ্মৰ মূল বিষয়বস্তু হিচাপে ব্যাসদেৱে দাঙি ধৰিছিল। ইয়াকে কোৱা হৈছে যে প্ৰকটি কহিলা তুমি আনহে ধৰ্মক, যিটো কৃপালু বঢ়াৰপো মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে, কলিত নাম বস্তু কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে হ'ল দ্বিতীয়টো। অৰ্থাৎ এই কলিযুগত একমাত্ৰ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় কৰা মাত্ৰে জীৱৰ মংগল হ'ব। ইয়াৰ পাছত বা ইয়াৰ আগত কৃষ্ণ নাম আশ্ৰয় কৰাৰ আগে আগে বা কৃষ্ণ নাম আশ্ৰয় কৰাৰ অন্তত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান কৰ্মমাৰ্গ, যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি জ্ঞান মাৰ্গ, এই দুইটা মাৰ্গক আশ্ৰয় নকৰাকৈও কেৱল কৃষ্ণ নাম ভক্তি মাৰ্গ আশ্ৰয় কৰিয়ে কলিৰ জীৱ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব পৰা সুন্দৰ মাৰ্গ আমাক
কৃপালু দুজনা গুৰুৱে দি থৈ গৈছে আৰু দুজনা গুৰুৱে দিবলৈ যাওঁতে বৰ্তমান ভাগৱতৰ পদবন্ধে আমাক দেৱঋষি নাৰদৰ পদ্ম মুখখনতে কৃষ্ণ দৈপ্যায়ন বেদব্যাসক সেই জ্ঞান প্ৰদান কৰিছে যে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, অৰ্থাৎ তুমি পোনপটীয়াভাৱে কৃষ্ণৰ নাম আশ্ৰয় কৰিয়ে যে জীৱৰ পৰম গতি লাভ হয় এই কথাটো তুমি প্ৰকাশ নকৰিলা। এতিয়া ইয়াৰ পৰা আমি বুজি পাম যে পুৰাণৰ সূৰ্য, শাস্ত্ৰৰ উত্তম, সমস্ত বেদ বেদান্তৰ সাৰ মহাভাগৱত কিয় উত্তম আৰু মহাভাগৱতত প্ৰকৃততে আছে কি, এই জোকা পদৰ পৰা আমি সুন্দৰভাৱে নিজক বুজাবৰ বাবে সক্ষম হ'ম যে ভাগৱতত আছে কেৱল কৃষ্ণ নাম, নাই কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ মূল বিষয়বস্তু। কিয়নো দেৱঋষি নাৰদে কৃষ্ণ দৈপ্যায়ন বেদব্যাসক সেই জ্ঞানেই প্ৰদান কৰি প্ৰকাশ কৰিছে যে তোমাৰ বেমাৰটো এইটোৱে ব্যাস, ও সিজিল তোমাত ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইটোৱে তোমাৰ বেমাৰ হোৱাৰ মূল কাৰণটো। ইয়াৰ পৰা যদি আমি চিন্তা কৰোঁ, এজন বিদগ্ধ পণ্ডিত যাক বেদব্যাস বুলি কোৱা হয়, যি ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰিব পাৰে, সেইজন মহান তত্ত্বদৰ্শী মহান জ্ঞানী পুৰুষ ব্যাসে জীৱৰ মংগল হওক বুলি ভাবি আওপকীয়াকৈ কৃষ্ণ কথা 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত লিখি দিয়াৰ বাবে তেওঁৰ বেমাৰ হৈ গ'ল, মন খেলি মেলি হৈ গ'ল। তেনে ক্ষেত্ৰত আমি যদি কলিৰ মলমতি মনুষ্যই সেই নিয়মবিলাকক আশ্ৰয় কৰোঁ পোনপটীয়াকৈ, তেতিয়াহ'লে আমাৰ কেনেধৰণৰ বিপদ হ'ব পাৰে এইটো আমি প্ৰত্যেকেই চিন্তা কৰিলে উত্তৰ লাভ কৰিব পাৰিম। দেৱঋষি নাৰদে কৈছে যে নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইটোৱে মূল কাৰণ তোমাৰ বেমাৰ হোৱাৰ, এইটোৱে মূল কাৰণ তোমাৰ শৰীৰ সুস্থ নথকাৰ, এইটোৱে মূল কাৰণ তোমাৰ মন সুস্থ নোহোৱাৰ, এইটোৱে মূল কাৰণ তোমাৰ বাক্যত স্থিৰতা নথকাৰ। গতিকে ব্যাস তোমাক আমি কওঁ শুনা মহাভাগৱত শাস্ত্ৰ। এৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশেষ, দূৰ শোক তোমাৰ মনৰ মহাক্লেশ। ব্যাস, মই তোমাক উপদেশ দিওঁ শুনা, তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা। যিভাগী শাস্ত্ৰৰ নাম হ'ব মহাভাগৱত, যাক কোৱা হ'ব 18 নম্বৰ ভাগী মহাপুৰাণ, য'ত থাকিব প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। অৰ্থাৎ ইয়াত আমি বিচাৰিলে যাগ যজ্ঞৰ কথা নাপাওঁ, ইয়াত আমি বিচাৰিলে শ্ৰাদ্ধপিণ্ডৰ কথা নাপাওঁ, ইয়াত আমি বিচাৰিলে তীৰ্থ ভ্ৰমণৰ কথা নাপাওঁ, ইয়াত আমি পাম কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম, যি নামক আশ্ৰয় কৰি জীৱ তৰিব পাৰে। কৃপালু বঢ়াৰপু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ,
মাত্ৰ এই বুলি কৈছেনে বাপসকলাসকল যে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ নিশ্চয় বুলি ঘোষা শাস্ত্ৰত গুৰুজনে নাই কোৱা ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ এই বুলিও নাই কোৱা ইহাৰ উত্তম ফল ভোজনী শ্ৰাদ্ধ পিণ্ড মাত্ৰ ইহাৰ উত্তম ফল মুণ্ডন মাত্ৰ এটা শব্দ ব্ৰহ্মেৰেও গুৰুজনাই ভাগৱতৰ দৰ্শন আমাক নাই দিয়া এটা সুন্দৰ দৰ্শন দিলে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ এই জগত শব্দটোৰ বিশাল দৰ্শন গুৰুজনাৰ বৰ্গীয় জ মানে জন্ম গ মানে গতি দন্তীয় ত মানে তৎক্ষণাৎ অৰ্থাৎ সেদজ অণ্ডজ উদ্ভিদজ আৰু জৰায়ুজ এই চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱতত্ব সমস্ত আমি এক ইশতত্ব পৰমাত্মা কৃষ্ণদেৱৰ সন্তানস্বৰূপ গতিকে আমি সমস্ত চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱ তৰণৰ এক মাত্ৰ উপায় হ'ল পিতৃ গোবিন্দ মহাপ্ৰভুৰ নামত শৰণ গ্ৰহণ কৰা ও নামে ধন জন বন্ধু নামে পিতা মাতা নাম নিজ সুহৃদ নামে সে গতি দাতা ইহকালে পৰকালে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় সমস্ত বেদ বেদান্তৰ সাৰ যিহেতু মহাভাগৱত গতিকে ইয়াৰ মূল দৰ্শনো হ'ল কেৱল নাম আৰু সেই নামত শৰণ গ্ৰহণ কৰি জীৱই তৰি যাব পাৰে গতিকে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দুৰশৌক তোমাৰ মনৰ মহাক্লেশ হে ব্যাস তোমাৰ মনৰ সুস্থিৰতাৰ বাবে একমাত্ৰ গোবিন্দ মহাপ্ৰভুৰ নাম সম্বলিত ভাগৱত 18 নম্বৰ ভাগী মহাপুৰাণ তুমি প্ৰণয়ন কৰা যাক আশ্ৰয় কৰা মাত্ৰকে তুমি এই বেমাৰৰ পৰা সুন্দৰভাৱে পৰিত্ৰাণ পাব পাৰিবা বৰ্তমান পদে আমাক এনেকৈ প্ৰকাশ কৰিছে ইয়াৰ পাছত পুনৰ পদে কি ক'ব আমাৰ বাপজনাও আসনত আছে গতিকে বাপেও আগবঢ়াই দিব আমি বাপৰ লগতে পদৰ কথাখিনি সীমিত জ্ঞানেৰে আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব আৰু আপোনাসৱ যিহেতু মহামহন্ত আমি মূৰ্হমতী গতিকে পদৰ কথা আমি মূৰ্হমতী হৈ আগবঢ়াবলৈ যাওঁতে যি অপৰাধ ৰৈ যাব আপোনাসৱ মহামহন্তে আমাক শুধৰাই দিব ৰৈ যোৱা ভুল ত্ৰুটি আৰু চৰণ কমলত এক কণিকা ঠাই দি কৃপা পৰীক্ষণ কৰিব কৃষ্ণ কৃষ্ণ এ ৰাম যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হৰি ভকতে যতে গায় গুণ নাম চয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় হেন জানি ব্যাসঋষি তুমি সৰ্বজান নিৰ্মিয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান কৃষ্ণ সেই ব্যাস যদ্যপি অৰ্থাৎ যদিও বা ভগৱন্ত কৃষ্ণদত্তৰ অনন্তকোটি নামৰ এক নাম বৰ্তমান পদে আমাক ক'লে মাধৱ মা মানে লক্ষ্মী ধৱ মানে স্বামী লক্ষ্মীৰ গৰাকী কৃষ্ণতত্ত্ব বা মাধৱৰ কৃপা লাভৰ বাবে তেওঁৰে সন্তানস্বৰূপ এটি জীৱতত্ত্ব আমি 9টি পথেৰে তেওঁৰ কৃপা লাভ কৰিব পাৰিম এই দৰ্শন প্ৰকাশ কৰিছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন
যদিও বা ভকতি প্ৰকাৰ 9টি, কিন্তু সেই 9টি প্ৰকাৰৰ ভিতৰত শ্ৰৱণ কীৰ্তন তাতো মহা শ্ৰেষ্ঠতৰ। কৃষ্ণ কথা শুনা আৰু কৃষ্ণ কথা কোৱা, এই দুটা বাকী 7 ভাগতকৈ শ্ৰেষ্ঠ। অৰ্চন বন্দন ধ্যান বাকী 7 ভাগ সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি। ভগৱন্ত পুৰুষে তেওঁৰ গুণ যশ আশ্ৰয় কৰা সন্তানস্বৰূপ জীৱতত্বৰ প্ৰতি অতি কম সময়তে আকৃষ্ট হয় বা কম সময়তে তেওঁৰ ভকতক কৃপা বৰ্ষণ কৰে। কেনেকৈ কৰে, কিয় কৰে, তাৰ দৰ্শনটো দ্বিতীয় জোকা ঘোষাৰ জৰিয়তে প্ৰকাশিত হৈছে। এই ৰামে ভকতে যতে ক গাৱৈ গুণ নামচয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। এতিয়া সমাজ বিশেষে সাম্প্ৰতিক সময়ত আমি প্ৰত্যেকৰে দৃষ্টিগোচৰ হয় যে এজন ভকত হ'বলৈ যোৱাৰ লগে লগে সমাজ বিশেষে একোধাৰিকৈ মালা গ্ৰহণ কৰা যায়। সেই মালাৰ নামো আছে সৰু মালা, মাজু মালা, বৰমালা। এইটো হ'ল দেখাচাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তি পঢ়াশালী ভাগিত মাত্ৰ দেখা যায় নামমালা জপ কৰা। এই শাস্ত্ৰসন্মত বৰ্তমান পদে ক'লে ভকতে যতে ক গাৱৈ গুণ নামচয়। এজন ভকতে যিমানে যিমানে কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় কৰি থাকিব, মনৰ ভাৱনাযুক্ত হৈ পদ্ম মুখখন্তে বা কায়ৰ দ্বাৰা যিমানে যিমানে আশ্ৰয় কৰিব, সেই নামৰ এপাহি এপাহি ফুলৰ জৰিয়তে কৃপালু ভগৱন্ত পুৰুষে তেওঁৰ শৰীৰত মালা স্বৰূপত পৰিধান কৰে। তাকে কোৱা হৈছে নাম মালা, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। কিন্তু সমাজ ব্যৱস্থাত তাৰ ওলোটাটোহে দেখা যায়। ভগৱন্তই নামমালা পিন্ধে, ভকতে আশ্ৰয় কৰে নাম, তাৰ মালা ভগৱন্তই পিন্ধে। আৰু আমাৰ সমাজত সাম্প্ৰতিক সময়ত একোজন ভকতৰ শিৰত বা ভকতৰ গলতহে কিন্তু সেই কিবা গুটিৰ কাঠৰ একোধাৰী মালা পৰিধান কৰি থকা দেখা যায়। গতিকে শাস্ত্ৰই কৈছে এটা, আৰু আপুনি আমি সংসাৰত ভাগৱত পঢ়ি পঢ়ি তাৰ নিয়মটো পালন কৰিছোঁ কিন্তু অন্য এটা। এনেধৰণে প্ৰকাশ কৰি ব্যাসদেৱৰ আগত দেৱৰ্ষি নাৰদে প্ৰকাশ কৰিছে, অ হেন জানি ব্যাসঋষি তুমি সৰ্বজান, নিৰিমিওক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। ব্যাস, তুমিতো সৰ্বজানন্তা, কিয়নো তুমিও ভগৱন্তৰ 24টি অৱতাৰৰ এক অংশ অৱতাৰ, আৰু আমিও ভগৱন্তৰ 24 অৱতাৰৰ এক অংশ অৱতাৰ নাৰদ। ইতিমধ্যে প্ৰকাশিত হৈ আহিছে পদবন্দে। গতিকে তুমিও সৰ্বজানন্তা, কিন্তু কিবা এটা খেলি মেলি হ'ল যাৰ বাবে তোমাৰ এই বেমাৰটো লাগিল। গতিকে বেমাৰৰ ঔষধ আমি দিয়া হৈছে। সেইকাৰণে ব্যাস, তুমি সৰ্বজানন্তা হিচাপে তুমি এতিয়া আমি কোৱা উপদেশ পালন কৰা যে নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। কৃষ্ণ চৰিত্ৰ প্ৰধান হিচাপে তুমি 18 নম্বৰ ভাগি এভাগী মহাপুৰাণ নাম হ'ব মহাভাগৱত, তুমি জীৱৰ মংগলৰ বাবে প্ৰকাশ কৰা। কৃষ্ণ ৰাম যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। কিন্তু ব্যাস শাস্ত্ৰ প্ৰণয়ন কৰোঁতে এটা কথা মন কৰিবা, তুমি এনেকুৱা বাক্যৰে সেই শাস্ত্ৰভাগী সজাই তুলিবা যি বাক্যত
কৃষ্ণ নামটো প্ৰকাশিত হয়। অৰ্থাৎ তুমি প্ৰণয়ন কৰিবলৈ যোৱা শাস্ত্ৰভাগীৰ প্ৰত্যেক বাক্যতে যাতে কৃষ্ণ নাম আশ্ৰয় হয়, এই কথাটোলৈ তুমি যৎপৰোনাস্তি মন কৰিবা। যদি বাক্যত কৃষ্ণ নামটো নাথাকে, তেতিয়াহ'লে উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত, অপবিত্ৰ মানে লেতেৰা বা অপৰিষ্কাৰ। আমি যিকোনো এভাগ দ্ৰব্য আহৰণ কৰাৰ লগে লগে তাৰ পাছত যিখিনি অৱশিষ্ট থাকি যায় তাক উচ্ছিষ্ট বুলি কোৱা হয়, এৰেহা। আৰু সেই উচ্ছিষ্ট যি ঠাইত পেলাই দিয়া যায় তাক কোৱা হৈছে গৰ্ত। গতিকে শাস্ত্ৰই আমাক এটি সুন্দৰ সিদ্ধান্ত দিছে যে কৃষ্ণ নাম নথকা যি যি বাক্য আমি আশ্ৰয় কৰিম, সেই বাক্যবিলাক চোৱা পাতনিতকৈও লেতেৰা বুলি সিদ্ধান্ত দিছে।